সাতাশীতম ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ উখল মাখল পৰিৱেশ। দক্ষিণ কামৰূপৰ ৰামপুৰত আয়োজিত 13 দিনীয়া ৰাস মহোৎসৱৰ সোমবাৰে একাদশ দিনটিও অতি উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয়। অতি দূৰ দূৰণিৰ পৰা অহা ভক্তৰে ৰামপুৰ ৰাস মহোৎসৱ ভৰি পৰে। সাতাশীতম ৰাস মহোৎসৱ জাক জমকতাৰে সজাই পৰাই মৃন্ময় মূৰ্তি বৈদ্যুতিক মাধ্যমেৰে জীৱন্ত ৰূপ দিয়াৰ চেষ্টা ৰাস উদযাপন সমিতিৰ। বুধবাৰে অন্ত পৰিব সাতাশীতম ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ। সাতাশীতম বৰ্ষ এই সাতাশীতম বৰ্ষ আমি 13 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। যোৱা 15 নৱেম্বৰৰ পৰা অহা 27 নৱেম্বৰলৈ এই 13 দিনীয়া কাৰ্যসূচীৰ ৰাস মহোৎসৱ চলি থাকিব। বাকী যিকেইটি দিন গ'ল, আজি 10 দিনত আমাৰ ভক্তবান ৰাইজে যথেষ্টখিনি সহায় পাইছোঁ, উৎসাহ উদ্দীপনা পাইছোঁ। আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনকেইটাতো সমূহ অসমবাসী ৰাইজে আমাক উৎসাহ উদ্দীপনা জনাব। এতিয়ালৈকে কিমান ভক্ত সমাগম হৈছে? এতিয়ালৈ আমালৈ প্ৰতিদিনে মোটামুটি 50-60,000 ভক্তৰ আগমন হৈছে। আৰু কিছু সময় পিছতে ৰাস মহোৎসৱৰ ৰংগমঞ্চত আমাৰ ৰাস মহোৎসৱলৈ বিভিন্ন ধৰণে আৰ্থিকভাৱে সহযোগ কৰা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হ'ব। গতিকে কথাদাতাসকল আমাৰ ৰভাৰতলীত আহি আসন গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু কিছু সময় পিছতে ধৰ্মপ্ৰাণ ৰাইজ 87 সংখ্যক ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱে আহি প্ৰতিযোগিতা আৰু যাত্ৰাৰ বিনয়। এতিয়া আমাৰ ৰভাৰতলীত ঘোষণাম চলি আছে, দিহানাম চলি আছে। ইয়াৰ পিছতেই আকৌ ঘোষণামূলীয় দল আহি ঘোষণাম পৰিৱেশন কৰিব। গতিকে সমূহ নামপ্ৰেমী ৰাইজকে আমাৰ ৰভাৰতলীত আহি নাম উপভোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। মিৰ্জাৰ পৰা সমৰ কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।